এইটো ভিডিওত আলোচনা কৰিম বিদ্যুৎ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰু কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত জিকেটা কোৱেশ্চন মানে লং কোৱেশ্চন আৰু জিকেটা এমসিকিউ কোৱেশ্চন দেখুৱাই দিম হেকেটাৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা মই তোমালোকৰ কাৰণে এমসিকিউ কোৱেশ্চনৰ এটা পিডিএফ বনাইছো हे पीडीएफ तो जदि तुमालोक पुआ नाइ मुक कमेंट करि कबा মই তোমালোকক WhatsApp যোগেদি দি দিম ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন হৈ লবা এতিয়া আমি চাই লও বিদ্যুৎ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক 200 নং পৃষ্ঠা উলিয়াই লোৱা 200 নং পৃষ্ঠাৰ পৰা চাবা কেইটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে তাৰে প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল বিদ্যুৎ আদানৰ এসআই একক হ'ল एमसीक्यू टाइप क्वेश्चन तो आहिबो क्वेश्चन तो की कलु विद्युत आदानर एसआई एকক हल चारिटा ऑप्शन থাকিব তেতিয়া তোমালোক মনত কৰিবা विद्युत आदानर एसआई एকক হল কি হ'ব কুলম বুজি পালা নেক্সট ইম্পৰ্টেন্ট क्वेश्चन তো হল এটা ইলেক্ট্ৰনত ডেছটা ঋণাত্মক আদান থাকে ডেছ মানে খালি ঠাই তেতিয়া তোমালোক মনত কৰিবা এটা ইলেক্ট্ৰনত কেইটা ঋণাত্মক আদান থাকে 1.6 * 10 ইনভার্স 19 টা ঋণাত্মক আদান থাকে বুজি পালা নেক্সট ইম্পৰ্টেন্ট क्वेश्चन তো হল বিদ্যুৎ প্ৰবাহৰ এসআই একক হল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বিদ্যুৎ প্ৰবাহৰ এসআই একক হল কি হ'ব এম্পিয়াৰ বুজি পালা এই তিনিটা क्वेश्चन তোমালোক ভালকৈ চাবা দে বিদ্যুৎ আদানৰ এসআই একক কি কুলম এটো চাবা নেক্সট এটা ইলেক্ট্ৰনত কেইটা ঋণাত্মক আদান থাকে 1.6 * 10 ইনভার্স 19 টা ঋণাত্মক আদান থাকে नेक्स्ट सबा विद्युत प्रवाहर एसआई एকক কি एम्पियर এই তিনিটা ভালকৈ চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 1 মিলি এম্পিয়ারে কিমান এম্পিয়ার এটো মোস্ট ইম্পৰ্টেন্ট 1 মিলি এম্পিয়ারে 10 ইনভার্স 3 এম্পিয়ার নেক্সট চাবা 1 মাইক্রো এম্পিয়ারে কিমান এম্পিয়ার এটো চাবা 1 মাইক্রো এম্পিয়ারে 10 ইনভার্স 6 এম্পিয়ার বুজি পালা নেক্সট ইম্পৰ্টেন্ট क्वेश्चन তো হল বিদ্যুৎ প্ৰবাহ জোখা হুজুলিটোৰ নাম হল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বিদ্যুৎ প্ৰবাহ জোখা হুজুলিটোৰ নাম হল এ মিটাৰ বুজি পালা নেক্সট তোমালোক এটো চিত্ৰ আকা শিকিবা মোস্ট ইম্পৰ্টেন্ট এটো চিত্ৰ এইবাৰৰ কাৰণে তোমালোক কোৱেশ্চনটো এনে কৈ দিব কুহ এ মিটাৰ বৈদ্যুতিক বাল্ব আৰু প্লাগ চাবিৰ সৈতে এটা বৈদ্যুতিক বৰ্তনীৰ নক্সা চিত্ৰ অংকন কৰা তেতিয়া তোমালোক এটো চিত্ৰ আকিব লাগিব নেক্সট তোমালোক চাবা উদাহৰণ 12.1 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট ভালকৈ চাবা তোমালোক নেক্সট প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা क्वेश्चन মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট क्वेश्चन তো হল বিভববেদ কাক বোলে ইয়াৰ এসআই একক উল্লেখ কৰা এটো क्वेश्चन মোস্ট ইম্পৰ্টেন্ট মানে কৈ क्वेश्चन তো দিব বিভববেদ কি ইয়াৰ এসআই একক কি এটো क्वेश्चन মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ চাবা বিভববেদ কি আৰু ইয়াৰ এসআই একক নেক্সট তোমালোক চাবা বিভববেদৰ এসআই একক এটো মই কলো বিভববেদৰ এসআই এককটো তোমালোক চাবা বিভববেদৰ এসআই এককটো হৈছে কি ভোল্ট নেক্সট ইম্পৰ্টেন্ট क्वेश्चन তো হল বিভববেদ জোখা হুজুলিটোৰ নাম হল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বিভববেদ জোখা হুজুলিটোৰ নাম হল ভোল্ট মিটাৰ বুজি পালা নেক্সট তোমালোক চাবা উদাহৰণ 12.2 এটো এমসিকিউ টাইপ क्वेश्चन আহিব তোমালোক ভালকৈ চাবা নেক্সট প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা क्वेश्चन মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট क्वेश्चन তো হল ওমৰ সূত্ৰটো লিখি ইয়াৰ গাণিতিক ৰূপটো প্ৰকাশ কৰা এটো क्वेश्चन মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা ৰুট কি ইয়াৰ এসআই একক উল্লেখ কৰা বা ৰুট কি ইয়াৰ এসআই একক লিখা এটো क्वेश्चन মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ শিকি যাবা ৰুট কি ইয়াৰ এসআই একক কি নেক্সট তোমালোক চাবা ৰোধকতাৰ এসআই একক কি এটো क्वेश्चन মোস্ট ইম্পৰ্টেন্ট এটো क्वेश्चन এমসিকিউ টাইপ আহিব ৰোধকতাৰ এসআই একক হল এনেকৈ क्वेश्चन তো আহিব তেতিয়া তোমালোক মনত কৰিবা ৰোধকতাৰ এসআই একক হল কি হ'ব ওম মিটাৰ বুজি পালা নেক্সট তোমালোক চাবা উদাহৰণ 12.4 উদাহৰণ 12.5 এই দুটা উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা
উদাহৰণ 12.6 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 আৰু 4 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক উদাহৰণ 12.7 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা উদাহৰণ 12.9 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 3 4 5 এই তিনিটাৰ পৰা এটা 100% শিওৰ আহিবই নহলে মোক কমেন্ট কৰি কবা নেক্সট তোমালোক চাবা উদাহৰণ 12.11 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ চাবা এটো উদাহৰণ নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কেনেদৰে কৰা হয় এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কৰাৰ বাবে বাল্ব বিলাকত সাধাৰণতে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন আৰু নাইট্ৰজেন গ্যাস ভৰাই ৰখা হয় বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল বৈদ্যুতিক ক্ষমতা কি ইয়াৰ এসআই একক কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এতিয়া মই তোমালোকক এমসিকিউ কোৱেশ্চন কৈ দিম হেকেটা তোমালোক মনত কৰিবা বৈদ্যুতিক শক্তিৰ একক এটো মনত কৰিবা ওয়াট ঘন্টা তোমালোকক কোৱেশ্চনটো এনে কৈ দিব বৈদ্যুতিক শক্তিৰ একক হল চাইটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক শক্তিৰ একক হৈছে ওয়াট ঘন্টা বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে চাইটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে কিলোৱাট ঘন্টা বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল 1 কিলোৱাট ঘন্টাই ইকুয়াল হোৱাট মানে 1 কিলোৱাট ঘন্টাত কিমান জুল হেতু তোমাক কোৱেশ্চনত দিব তোমালোক মানে 1 কিলোৱাট ঘন্টা চালে তোমালোক কি কৰিবা 3.6 * 10 to the power 6 জুল এটো অপচন টিক চিন মাৰিবা মানে এটো উত্তৰত লিখিবা বুজি পাইছা তোমালোক কি কলো এমসিকিউ কোৱেশ্চন বৈদ্যুতিক শক্তিৰ একক কি এটো কলো বৈদ্যুতিক শক্তিৰ একক হৈছে ওয়াট ঘন্টা বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি এটো কলো বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে কিলোৱাট ঘন্টা আৰু তোমালোক চাবা 1 কিলোৱাট ঘন্টাই কিমান জুল 3.6 * 10 to the power 6 জুল বুজি পালা নেক্সট তোমালোক চাবা উদাহৰণ 12.12 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক অনুশীলনীৰ 1 2 3 4 5 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট 8 10 11 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট যদি তোমালোক নোৱাৰা মোক কমেন্ট কৰি কবা নেক্সট 17 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 18 নং কোৱেশ্চনৰ এ বি আৰু ই এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে হৈ গল বিদ্যুৎ চেপ্টাৰটোৰ ভিতৰত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা মই তোমালোকক এইটো ভিডিঅত দেখুৱাই দিলো যদি তোমালোক কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক এই কোৱেশ্চনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু তোমালোক মোক কমেন্ট কৰি কবা এমসিকিউ কোৱেশ্চনৰ পিডিএফটো পাইছা না নাই যদি পোৱা নাই মই তোমালোকক WhatsApp গ্ৰুপত দি দিম ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন কৰি লবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও